হে দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে বিন্দাছ আৰু ভালে কুশলে আছে। আজি ব্লগ ভিডিঅ' নহয়, আজি সৰু এটা ইনফৰমেশ্যন দিবৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো বনালোঁ। মই বৰ্তমান আছোঁ বামনিগাঁও শান্তিপুৰ যোৱা ৰাস্তাত। আজি এটা বেলেগ এটা দোকান এখনত আহিছোঁ, বেটেৰী ৰিজেনেৰেট কৰিব পাৰে। আপোনালোকৰ যিকোনো বেটেৰী, ঘৰৰ ইনভাৰ্টাৰৰ বেটেৰী হওক বা আপোনাৰ গাড়ীৰ বেটেৰী হওক বা পিলপিলিৰ বেটেৰী হওক, আপোনালোকে কিদৰে ৰিজেনেৰেট কৰিব পাৰে বেটেৰী। আৰু লগতে বেটেৰী যদি আমাৰ বেয়া হয়, গোটেই বেটেৰীটো চেল বেয়া নহয়, কিন্তু আমি কিদৰে বেটেৰী চেল চেঞ্জ কৰিব পাৰোঁ, আহকচোন দাদাৰ লগত কথা পাতোঁ। গাইজ, এইটো হৈছে দাদাজনৰ দোকানঘৰ, পুৰী এণ্টাৰপ্ৰাইজ, বামনিগাঁও শান্তিপুৰ যোৱা ৰাস্তাত। আপোনালোকে ইয়াতে ইলেক্ট্ৰিকৰ সকলো ধৰণৰ বস্তু পাব আৰু লগতে ষ্টীল ফাৰ্নিচাৰৰ বস্তু সকলো ধৰণৰ ইয়াতে পাব। আৰু লগতে দাদাজনৰ এটা বেটেৰী ৰিজেনেৰেট কৰা মেচিন এটাও আছে, বহুত দিনৰ পৰা চলাই আছে, কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ, যোৱা নাছিলোঁ, বেলেগৰ ভিডিঅ'ত দেখা পাই আছিলোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, আৰু এটা বেটেৰীও দেখাম। এখেতে হ'ল দাদা, এই দোকানখনৰ অ'নাৰ। তাৰপিছত দাদাই ইনফৰমেশ্যনটো দিব, কথাখিনি জনাই দিব আপোনালোকক। ময়ো ইমান বিশেষ নাজানো, তো দাদা আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী জয়ন্ত দাস। মোৰ শান্তিপুৰ পথত পৰি এণ্টাৰপ্ৰাইজ বুলি আপোনাৰ ফাৰ্নিচাৰ দোকান আছে। পৰি এণ্টাৰপ্ৰাইজতে আপোনালোকে মোক লগ পাব, মই তাতে বহি থাকোঁ। আৰু মোৰ অকণমান সোমাই কেনে গলিটোত আপোনাৰ মেচিনটো আছে, বেটাৰী ৰিজেনেৰেট কৰা মেচিন। গতিকে মই যোৱাবাৰ ফেব্ৰুৱাৰী মাহতে মই ইয়াতে আপোনাৰ অ'পেনিং কৰিলোঁ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমান ৰিজাল্ট মই ভালেই পাইছোঁ, বহুত ভাল। যিখিনি কৰি দিছোঁ আজিলৈকে বেয়া ৰিজাল্ট তেনেকুৱা অহা নাই। আৰু বেটাৰীটো আচলতে কি হয়, বেটাৰীটো কি গেৰেণ্টি পিৰিয়ড এটা থাকে। গেৰেণ্টি পিৰিয়ডটো যোৱাৰ লগে লগে যদি বেটাৰীটো লৈ আহে আমাৰ ইয়াত ৰিজেনেৰেট কৰে, তেতিয়া 3বাৰলৈকে ৰিজেনেৰেট কৰিব চলি থাকিব পাৰে। আমাৰ যেতিয়া গুড কণ্ডিশ্যন কৰি দিম, আমি ধৰ 3 দিন ৰাখি কেনে আমি ইয়াতে ৰিজেনেৰেট কৰিম। ৰিজেনেৰেট কৰি কেনে যেতিয়া গুড কণ্ডিশ্যন কৰিম, গুড কণ্ডিশ্যন কৰিলে আমি আমাৰ পৰা আকৌ 6 মাহ ৱাৰেণ্টি পাব। 6 মাহ ৱাৰেণ্টি পাব। এনেকুৱাকৈ আমি বৰ্তমান ই ৰিক্সাবিলাকত কৰি আছোঁ। তাৰপিছত এতিয়া আকৌ নতুনকৈ ভাৰতত এইটো লঞ্চ হৈছে। গাইজ, এইটো চাওক আপোনালোকে, এইটো হ'ল চেল। নতুনকৈ চেল চিষ্টেম আহি গৈছে। জাষ্ট পৰহি মই আপোনাৰ বঙাইগাঁৱত ট্ৰেইনিং কৰি আহিলোঁ। এতিয়া ধৰ আপোনাৰ কিবা কাৰণত বেটাৰীটো যদি কমপ্লিটলি ধৰ এটা চিল বেয়া হৈছে, এটা চিল বেয়া হ'লে আপোনাৰ সেই বেটাৰীটোৰ চিলটো কাটিং কৰি কেনে আমি এই চিলটো লগাই দিওঁ। এইটো ড্ৰাই চেল বেটাৰী হয়। এইটোত কোনো মেইনটেনেঞ্চ নাথাকে, পানী নালাগে। এক নম্বৰ কথা, পানী নালাগে। ইয়াৰ পৰা ধৰ আমাৰ যেনেকুৱা বেটাৰীৰ পানী পৰি কেনে ৰিক্সাৰ বডিবিলাক খাই দিয়ে, ইটোত সেইটো নাথাকে। প্লাছ ইয়াৰে আপোনাৰ ওজনটো কম। ওজন কম। আমাৰ ধৰ বেটাৰী ৰিক্সা এটাত বেটাৰীত 38 কেজি থাকে। 38 কেজি থাকে, কিন্তু এইটো যদি এটা বেটাৰী কমপ্লিট বনাই লয় 24 কেজি থাকে। 24 কেজি। তো এখন গাড়ীত আপোনাৰ 54 কেজি 56 কেজি মোটামুটি ওজনটো কমি যায়। তেতিয়া বেটাৰীৰ পিক আপটো ভাল হয়। পিক আপ ভাল হ'ব, মাইলেজ ভাল পাব। তাৰোপৰি আপোনাৰ এবছৰ ৱাৰেণ্টি থাকিল। আপুনি এটা বেটাৰী ধৰ চেঞ্জ কৰিব লাগিলে আপোনাৰ 8-10 হাজাৰ টকা লাগে। তো ইটো আপুনি অতি কম মূল্যত মোটামুটি 2100 মান টকাত আপুনি এই চিলটো চেঞ্জ কৰি ল'ব পাৰে। একেটাকে পইচাটো নাযায়, আমি দুখীয়া মানুহ। চাওক আপোনালোকে, চাওক এটা বেটাৰী আমি যদি এনেকুৱা ধৰণৰ বেটাৰী যদি আমি চেঞ্জ কৰিব যাওঁ 10-12 হাজাৰ টকা লাগি যায়। এটা চেল বেয়া হ'লে আমি গোটেই বেটাৰীটো আমি চেঞ্জ কৰিব লগা হয়। কিন্তু এতিয়া এটা চেলৰ যদি বেয়া হৈছে আপোনাৰ গাড়ীখনৰ বা বেটাৰীটোৰ, এটা চেল যদি বেয়া হৈছে, তেতিয়াহ'লে সেই চেলটো কাটিং কৰি কিনে এই চেলটো লগাই দিব পাৰে। আৰু এই 10-12 হাজাৰ জেগাত এইটো 2021 টকাত হৈ যায়। এইটোৱে আৰু পেৰেলেল হিচাপে আপুনি গোটেই ৰিক্সাখনত লগাই ল'ব পাৰে। পেৰেলেল হিচাপে 4টা বেটাৰী আছে আপোনাৰ। 4টা বেটাৰী কমপ্লিটলি খুলি কেনে আপুনি এইটো যদি লগাই লয়, গোটেইকেইটা এইটো লগাই ল'লে কি হয়, আপোনাৰ বডিটো বাচি যাব। এক নম্বৰ কথা, ৱেইটটো কমি যাব। তাৰোপৰি এইটো আপোনাৰ এটাকৈ ধৰ কিবা কাৰণত এটা চিল বেয়া হ'ল, লগালগ এইটো চেঞ্জ কৰি ল'ব পাৰে কম পইচাত। আমি গতিকে দুখীয়া মানুহ, গতিকে দুখীয়া মানুহৰ কাৰণে এইটো বেষ্ট।
10-12 হাজাৰ টকা একেলগে গোটাব নোৱাৰে। নৰে নৰে 2,500 টকাত আপোনাৰ এটা চেঞ্জ কৰি ল'লে বাছ ধুনীয়া হয়। এতিয়া চাওক গাইজ, মই ট্ৰেইনিং লৈ এতিয়া এইটো মাত্ৰ যে বেটেৰী ৰিক্সা ই চালকসকলৰ কাৰণে মানে ভাল খবৰ এইটো নহয়। আপোনালোকৰ ঘৰত সকলোৰে ঘৰত আজিকালি বেটেৰী ইনভাৰ্টাৰ থাকে আৰু ডাঙৰ ডাঙৰ গাড়ীবিলাকো থাকে, সেইবিলাকো বেটেৰী চেঞ্জ কৰি থাকিব লগা হয় মাজে মাজে। তো এই বস্তুটো আহিছে বহুত আমাৰ মানে সকলোৰ কাৰণে বহুত ভাল খবৰ। এতিয়া আৰু এই মানে গাড়ী কি বুলি কয়, গাড়ীত যে 4টা বেটাৰী থাকে, সেই 4টা বেটাৰী আপুনি নলগাই কেনে এই বেটাৰীও লগাই ল'ব পাৰে। এতিয়া 24টা হ'লে 4টা বেটাৰীত কিমান লাগিব দাদা? 4টা বেটাৰীত 4টা বেটাৰী যদি আপোনাৰ সেই 4টা মোক ৰিটাৰ্ণ দিয়ে, ৰিটাৰ্ণ দি কেনে এই যদি লগাই আপোনাৰ টোটেল 42,800 মান টকা পৰি যায়। টোটেল আপোনাৰ ছাপ'জ ধৰি লওক আপোনাৰ বেটাৰী গাড়ীখনৰ 4টা বেটাৰী দাদাক দি কেনে এই বেটাৰী যদি আপুনি গোটেই মানে এই গাড়ীখনত লগাই লয় তেতিয়াহ'লে 42,000 কিমান ক'লে? 42,800 মান পৰি যায়। 42,800 টকা পৰি যাব। তো বহুত ভাল খবৰ আৰু 1 বছৰ ৱাৰেণ্টি থাকিব। আৰু এই কি বুলি কয়, এই বেটাৰীটো যদি এটা চেল যদি বেয়া হৈ যায় তেতিয়াহ'লে এটা লগাল এটা মাত্ৰ চেঞ্জ কৰি কেনে আপুনি আৰু এটা নতুন লগাই ল'ব পাৰে। আৰু এইটো কিমান পাব দাদা? পুৰণিটো 400 টকা পাব। 400 টকা আপুনি আৰু ৰিটাৰ্ণ পাব পুৰণিটো জমা দিলে। ইয়াৰ মাইলেজটো কিমান হ'ব? মাইলেজ নতুন গাড়ী যেনেকুৱা তেনেকুৱা মাইলেজ পাব। মাইলেজটো নতুন গাড়ী যেনেকুৱা তেনেকুৱা এইটো টাইমে আমি এটা লগালে আমি 2,500 টকা লওঁ। হয় হয় এটা লগালে 2,500 টকা লওঁ। তাৰ পৰা আপোনাৰ মানে ধৰ এইটো যদি পিছত চেঞ্জ কৰিবলগীয়া হয় তাৰে আপোনাৰ 400 টকা মাইনাছ কৰি 2,100 টকা হ'ব। 2,100 টকা হ'ব। 2,100 টকা ঠিক আছে ঠিক আছে। তেনেকুৱা। তো বহুত ধুনীয়া, ভাল লাগিল খবৰটো শুনি। আৰু ইনভাৰ্টাৰৰ বেটাৰীটো পাৰিব, ইনভাৰ্টাৰৰ বেটাৰী, গাড়ীৰ বেটাৰী, ট্ৰেক্টৰৰ বেটাৰী সকলোতে পাৰিব। সকলোতে পাৰিব। এইটো দাদা চেলটো এই কি কোম্পানীৰ হয়? এইটো হ'ল হেৰি চনুচি। আৰু এনেকুৱা ধৰণৰ মেচিনটো যিটো কোম্পানী, হয় 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 এইটো মেচিনৰ কোম্পানীয়ে তাৰমানে এই চনুচি কোম্পানীয়ে এই চেলটো উলিয়াইছে। চনুচি মেচিনটো যিটো কোম্পানী এইটোৱে, এইখিনিয়ে। তো গম পালে গাইছ আপোনালোকে। এতিয়া যদি আপোনালোকক যদি মানে কেতিয়াবা দৰকাৰ হয়, আপোনাৰ ঘৰৰ ইনভাৰ্টাৰ বেটাৰীটো যদি নষ্ট হৈছে, দাদাৰ তাত আহক। দাদাৰ ফোন নাম্বাৰটো কৈ দিব দাদা। 9101922307। ঠিক আছে, মই এই নাম্বাৰটো আপোনালোকক স্ক্ৰীণত দেখা পাই থাকিব। স্ক্ৰীণৰ পৰা আপোনালোকে স্ক্ৰীণশ্বট লৈ কিনে আপোনালোকে দাদাক ফোন কৰিব পাৰে। আৰু যি টি টাইমত ফোন নকৰিব, দাদাও ব্যস্ত হৈ থাকে। দাদাৰ মানে এই ইয়াৰ লগতে মানে বেলেগ বিজনেছো আছে, কি ফাৰ্নিচাৰৰ বিজনেছ আছে। তো যি টি টাইমত আপোনালোকে কল কৰি কিনে ডিষ্টাৰ্ব নিদিব। যেতিয়া আপোনালোকৰ দৰকাৰ হয় তেতিয়া আপোনালোকে ফোন মাৰিব আৰু আহিব বামনী গাঁৱত। আহি কেনে কি বুলি কয়, শান্তিপুৰ যোৱা ৰাস্তা মানে মেইন ৰাস্তাৰ পৰা মাত্ৰ 150 মিটাৰমান ভিতৰত আহি দাদাৰ দোকানখন পাব। SBI ATM-ৰ ওচৰত। ঠিক আছে, যদিহে আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি থ'ব।